মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, সূৰা কাউসাৰ পাঠ কৰি আপুনি যাকেই ইচ্ছা কৰে আপোনাৰ বাধ্য কৰিব পাৰিব। আপুনি যাকেই বিচাৰে যে তেওঁ আপোনাৰ অনুগত্য হৈ থাকক, আপোনাৰ কথা মানি চলক, আপোনাক মহব্বত কৰক, মৰম কৰক, তেতিয়াহ'লে আপুনি সূৰা কাউসাৰ পাঠ কৰি এই আমল কৰক। মই কৈ দিয়া নিয়ম অনুযায়ী যদি আপুনি আমল কৰে, সূৰা কাউসাৰৰ এই আমলৰ দ্বাৰা আপুনি নিশ্চয় উপকৃত হ'ব, আপোনাৰ ফায়দা হ'ব। যাকে ইচ্ছা কৰে আপোনাৰ বাধ্য কৰিব পাৰিব ইনশাআল্লাহ তাআলা। মোৰ প্ৰিয় বন্ধুসকল, সূৰা কাউসাৰ ইমানেই ফজিলতপূৰ্ণ সূৰা হয়। আমি সকলোৱে জানো সূৰা কাউসাৰ কোৰআন কাৰীমৰ আটাইতকৈ সৰু সূৰা হয়। এই সূৰা আল্লাহ ৰাব্বুল আলামিনে তেখেতৰ মাহবুব জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক গিফট হিচাপে দান কৰিছিল। সুবহানাল্লাহ। আমাক যেতিয়া কোনোবাই গিফট দিয়ে, কষ্টলি কিবা গিফট দিয়ে, আমি বহুত ভাল পাওঁ, বহুত আনন্দিত হওঁ, ফুৰ্তি লাগে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহ তাআলাই গিফট দিছিল, হাউজে কাউসাৰ দান কৰিছিল, আৰু ইয়াৰ সুসংবাদ সূৰা কাউসাৰৰ মাধ্যমত আল্লাহ ৰাব্বুল আলামিনে দিছে। কাফিৰ সকলে যেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ঠাট্টা মস্কৰা কৰিছিল, নবীৰ কোনো ল'ৰা সন্তান নাই, নবীৰ বংশ নিৰ্বংশ হয়, মাকতুউন নসল বুলি তেওঁলোকে ঠাট্টা কৰিছিল। কিয়নো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তিনিজন পুত্ৰ সৰুতে ইন্তেকাল হৈ যায়, তাহিৰ, কাসিম আৰু আব্দুল্লাহ, আৰু ছোৱালী 4 গৰাকী। তেওঁলোকক আল্লাহ ৰাব্বুল আলামিনে জীৱিত ৰাখিছে, আৰু ল'ৰা 3জনক আল্লাহ ৰাব্বুল আলামিনে সৰুতে উঠাই লৈছে। যাৰ কাৰণে কাফিৰ সকলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত হাঁহিছিল, ঠাট্টা কৰিছিল, মস্কৰা কৰিছিল। মাকতুউন নসল হয়, নিৰ্বংশ হয়, নবী আৰু কোনো বংশৰ আগবাঢ়ি নাযায়, এনেকুৱাকে ঠাট্টা মস্কৰা কৰিছিল। আল্লাহ ৰাব্বুল আলামিনে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক খুশি কৰিলে, এক গিফট দিলে। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ইন্না আ'তাইনাকাল কাউসাৰ। হে নবী, নিশ্চয় আমি আপোনাক হাউজে কাউসাৰ দান কৰিছো। সুবহানাল্লাহ। হে নবী, আপোনাক হাউজে কাউসাৰ দান কৰিছো। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যেতিয়া আল্লাহ তাআলাই হাউজে কাউসাৰ দান কৰে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম খুশি হৈ যায়, আনন্দিত হৈ যায়। আসলতে কাফিৰ সকলে হকীকতৰ পৰা গাফিল হয়। আল্লাহ ৰাব্বুল আলামিনে এই কথা বুজাইছে যে যিসকলে ঠাট্টা মস্কৰা কৰি আছে, নবীৰ বংশ নিৰ্বংশ বুলি, তেওঁলোকে একো নাজানে, হকীকত একোৱে নাজানে। কিয়নো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিসকল উম্মত হয়, কিয়ামতলৈকে যিসকলে নবীৰ ওপৰত ঈমান আনে, নবীক অনুসৰণ কৰে, নবীক মহব্বত কৰে, তেওঁলোক ৰুহানী আওলাদ হয়, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰুহানী আওলাদ হয়। আমি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰুহানী আওলাদ হয়। সুবহানাল্লাহ। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আমি যিসকল নবীৰ ৰুহানী আওলাদ হয়, গৌৰৱৰ সৈতে এই ভিডিঅ'ত এটা কমেন্ট লিখি দিব যে মই নবীৰ ৰুহানী আওলাদ হয়, মই নবীৰ ওপৰত ঈমান আনিছো, মই নবীক মহব্বত কৰো, ভাল পাওঁ, নবীৰ ওপৰত বেছি বেছি দুৰুদ শৰীফ পঢ়ো। মহান আল্লাহ তাআলাই আমাক সকলোকে ইহকাল পৰকালত কামিয়াবি দান কৰিব। মোৰ প্ৰিয় বন্ধুসকল, সূৰা কাউসাৰ, এই সূৰাৰ যোগেদি আল্লাহ ৰাব্বুল আলামিনে তেখেতৰ হাবিব জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ওপৰ ঢৌকন দিছে। আপুনি যেতিয়া এই আমল কৰিব, এই আমল কৰাৰ নিয়মখিনি বহুত জৰুৰীভাৱে নিয়মখিনি আপুনি ফলো কৰিব লাগিব। আমি বহুত আমল জানো, কিন্তু আসল কথাটো হৈছে আমি ফায়দা তেতিয়া পাম, উপকৃত তেতিয়া হম যেতিয়া নেকি ইয়াৰ নিয়মখিনি ফলো কৰো। নিয়ম মতে যদি আপুনি আমলখিনি কৰে, ইনশাআল্লাহ 100% আপুনি যাকে বিচাৰে তাক আপোনাৰ বাধ্য কৰিব পাৰিব। আৰু যদি নিয়ম নামানি অকল এই আমলখিনি জানো আৰু কৰি আছো, যি নিয়মত কৰিব লাগে সেইমতে কৰা নাই, তেতিয়াহ'লে আপুনি ফল নাপাবও পাৰে। ফৰ এক্সাম্পল, আপোনাৰ জ্বৰ হৈছে, ডক্টৰে আপোনাক ঔষধ লিখি দিছে, পেৰাচিটামল, এন্টিবায়টিক, গেছৰ টেবলেট, গোটেইখিনি লিখি দিছে। আপুনি ফাৰ্মাচীত যাই কৈছে মোৰ জ্বৰহে হৈছে, গেছৰ টেবলেটনো কিয় খাম, এন্টিবায়টিকনো কিয় খাব লাগে, পেৰাচিটামল লৈ আহিছে, খাইছে, জ্বৰ কমি গৈছে, পিছদিনা আকৌ জ্বৰ হৈছে। এতিয়া ডক্টৰৰ ভুল নে আপোনাৰ ভুল? বা আপুনি পেৰাচিটামল, এন্টিবায়টিক দুইটাই খাইছে কিন্তু গেছৰটো খোৱা নাই, আপুনি ভাবিছে মোৰতো গেছ নাই,
কিন্তু পিছদিনা আকৌ আপোনাৰ পেট ফুলি গৈছে, বুকু জ্বলা পোৰা কৰি আছে। আপোনাৰ সেই ঔষধৰ দ্বাৰা কোনো ফাইদা নহল, উল্টা ৰিয়েকশ্যনহে হ'ল। ডক্টৰে যি হিচাপত ঔষধখিনি লিখি দিছে সেইমতে আপুনি খাব লাগিব। গতিকে যিটো আমল আমি কৰিম সেই আমলৰ যদি নিয়মখিনি ফলো কৰোঁ ইনশাআল্লাহ আমাৰ ফাইদা হ'ব। আপুনি যেতিয়া সূৰা কাউচাৰৰ এই আমল কৰিব, সৰ্বপ্ৰথম আপুনি ধুনীয়াকৈ ওযু কৰি ল'ব, পাক পবিত্ৰ হৈ। আপোনাৰ ঘৰৰ কোনো এটা কোঠালি, এটা ৰুম আপুনি বাছনি কৰিব, যি ৰুম পাক পবিত্ৰ হয়, বা পাক পবিত্ৰ যদি নাই আপুনি ধুনীয়াকৈ পাক পবিত্ৰ কৰি লওক। তাৰপিছত নিৰ্জনত বহি আপুনি এই আমলটি কৰিব লাগিব। অৱশ্যে আপোনাৰ ঘৰত 4 ধৰণৰ বস্তুৰ পৰা আপোনাৰ ঘৰ পবিত্ৰ হ'ব লাগিব। মই এই বিষয়ত এটা ভিডিঅ' আপলোড কৰিছো ইতিপূৰ্বে, সেই ভিডিঅ'তে আপুনি চাই ল'ব। যি ঘৰত 4টা বস্তু থাকে সেই ঘৰত আল্লাহৰ গজব নামি আহে। সাৱধান, বাচিবলৈ হলে এতিয়াই সেইখিনি বস্তু ওলাই দিয়ক। এনেকুৱাকে এটা ভিডিঅ' এই চেনেলত ইতিপূৰ্বে মই আপলোড কৰিছো, সেই ভিডিঅ'তে আপুনি চাই ল'ব। তেতিয়াহ'লে সেই ভিডিঅ'ই আপোনাৰ এই আমলত বহুতখিনি সহায় কৰিব মই ভাবো। মোৰ প্ৰিয় বন্ধুসকল, আপুনি ধুনীয়াকৈ ওযু কৰি লৈ নিৰ্জনভাৱে পাক পবিত্ৰ ঠাইত বহি প্ৰথমতে যদি পাৰে আপুনি 2 ৰাকাত সলাতুল হাজত আপুনি পঢ়ি ল'ব। সলাতুল হাজত 2 ৰাকাত নফল নামাজ, হাজতৰ 2 ৰাকাত নামাজ আপুনি পঢ়ি ল'ব। নিজৰ ভাষাত নিয়ত কৰিব, ইয়া আল্লাহ, মই অমুক উদ্দেশ্যত অমুকক বাধ্য কৰাৰ কাৰণে মোৰ স্বামীক মই বাধ্য কৰিব বিচাৰিছো, মোৰ স্ত্ৰীক মই বাধ্য কৰিব বিচাৰিছো, মোৰ শাহুৱেকক মই বাধ্য কৰিব বিচাৰিছো, মোৰ বোৱাৰীক মই বাধ্য কৰিব বিচাৰিছো। ভাই ককাইৰ মাজত যদি আনমিল হৈ আছে, যিকোনো এজনে আনজনক বাধ্য কৰাৰ কাৰণে আল্লাহৰ মদত ল'ব। সেই উদ্দেশ্য লৈ আপুনি 2 ৰাকাত নামাজ পঢ়িব, সলাতুল হাজত পঢ়ি লৈ আপুনি জায়নামাজত বহি 3 বাৰ দুৰুদ শৰীফ পঢ়িব। দুৰুদ শৰীফ পঢ়াৰ পিছত সূৰা ফাতিহা 3 বাৰ পঢ়িব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, আলহামদুলিল্লাহি রাব্বিল আলামিন, আর রহমানির রহিম, মালিকি ইয়াউমিদ্দিন, ইয়াকা না'বুদু ওয়া ইয়াকা নাস্তাঈন, ইহদিনাস সিরাতাল মুস্তাকিম, সিরাতাল লাযিনা আন'আমতা আলাইহিম, গায়রিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন, আমিন। এনেকুৱাকে 3 বাৰ সূৰা ফাতিহা পঢ়ি নিজৰ বুকুত প্ৰথমতে ফুক দি দিব। তেতিয়া আপোনাৰ শৰীৰ বন্ধ হৈ গ'ল। আয়াতুল কুৰসি পঢ়িও শৰীৰ বন্ধ কৰিব পাৰি। যিসকলে আয়াতুল কুৰসি জানে তেওঁলোকে 3 বাৰ আয়াতুল কুৰসি পঢ়ি ল'ব, আৰু যিসকলে আয়াতুল কুৰসি নাজানে সূৰা ফাতিহা 3 বাৰ পঢ়ি বুকুত ফুক দি দিব। এনেকুৱাকে ফুক দি দিব। সূৰা ফাতিহা পঢ়ি বুকুত ফুক দিয়াৰ পিছত আপুনি হাতৰ বুঢ়া আঙুলি, সু হাতৰ বুঢ়া আঙুলি কনিষ্ঠ আঙুলিৰ গাঁঠিত এনেকুৱাকে ধৰিব। ভালকে চাই লওক, বুঢ়া আঙুলি কনিষ্ঠ আঙুলিৰ গাঁঠিত এনেকুৱাকে ধৰিব। ধৰি বিসমিল্লাহ সহ সূৰা কাউচাৰ পাঠ কৰিব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ইন্না আ'তাইনাকাল কাউসার ফাসাল্লি লিরাব্বিকা ওয়ানহার, ইন্না শানিআকা হুয়াল আবতার। পঢ়ি যাক আপুনি বাধ্য কৰিব বিচাৰিছে তাৰ নাম, তাৰ মাক বাপেকৰ নাম আপুনি মনে মনে কলেও হ'ল বা ভাবিলেও হ'ল। ভাবি তাৰপিছত ইয়াতে ফুক দি দিব। য'ত আপুনি হাত ধৰিছে বুঢ়া আঙুলি আৰু সৰু আঙুলিৰ গাঁঠিত এটা ফুক দি দিব। এনেকুৱাকে ফুক দি হাত বন্ধ কৰি দিব। এবাৰ হ'ল। ঠিক তেনেদৰে দ্বিতীয় গাঁঠিত আপুনি হাত ধৰিব, বুঢ়া আঙুলিৰ মাথা সৰু আঙুলিৰ গাঁঠিত, দ্বিতীয় গাঁঠিত ধৰিব। ধৰি বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ইন্না আ'তাইনাকাল কাউসার ফাসাল্লি লিরাব্বিকা ওয়ানহার, ইন্না শানিআকা হুয়াল আবতার। পঢ়ি যাক বাধ্য কৰিব বিচাৰে তাৰ নাম, বাপেকৰ নাম অনুসৰণ কৰি ফুক মাৰি দিব। এনেকুৱাকে ফুক দি হাত বন্ধ কৰি দিব। এই মতে আপুনি 21 বাৰ সূৰা কাউসাৰ বিসমিল্লাহ সহ আপুনি পঢ়িব আৰু এক গাঁঠিত ফুক দি যাব। 4টা আঙুলিত 16টা গাঁঠি আছে। মাথাটো এক গাঁঠি বুলি ধৰিলে হ'ল,
16 বাৰ হৈ গ'ল আকৌ ইয়াৰ পৰা আৰম্ভ কৰি ইয়াতে আনি শেষ কৰিব মুঠতে 21 বাৰ প্ৰত্যেক গাঠিত সূৰা কাউসাৰ পঢ়িব বিসমিল্লাহ সহ পঢ়ি যাৰ নাম যাক বাধ্য কৰিব বিচাৰে তাৰ নাম তাৰ বাপেকৰ নাম মাকৰ নাম একেলগে লৈ তাৰ পিছত ফুক দি দিব এনেকুৱাকে ফুক দিয়াৰ পিছত আকৌ লগে লগে বন্ধ কৰি দিব তাৰ পিছত আকৌ দ্বিতীয়বাৰ পঢ়োতে হাত এৰি দিব আকৌ পঢ়ি আকৌ বন্ধ কৰি দিব এনেকুৱাকে আপুনি 21 বাৰ আপুনি আমল কৰিব এই আমল আপুনি একদিন নহয় দুই দিন নহয় 21 দিনলৈকে আপুনি কন্টিনিউ আমল কৰিব যিকোনো টাইমত যেতিয়া টাইমটো আপোনাৰ বেছি ভাল হয় যে কোনো সেই ৰুমত নুখুমাই নিৰ্জন সময় লৈ নিৰ্জন ঠাইত আপুনি এই আমলটি কৰিব মই কৈ দিয়া নিয়ম অনুযায়ী আপুনি আমল কৰিব অৱশ্যে আমল সাকসেস হোৱাৰ কাৰণে আপুনি 5 ওয়াক্ত নামাজ কায়েম কৰিব নামাজ কিন্তু পঢ়িবই লাগিব আমলবোৰ কবুল হোৱাৰ কাৰণে শর্ত হল যে আপুনি নামাজ আদায় কৰিব লাগিব নামাজ পাঞ্জগানা যেতিয়া আমাৰ ঠিক থাকিব আল্লাহ ৰাব্বুল আলামিনে আমাৰ দোৱাবোৰ আমাৰ আমল সহজত শুনিব আল্লাহ ৰাব্বুল আলামিনে তেতিয়া আমাৰ দোৱা সহজত কবুল কৰিব আমি অৱশ্যই 5 ওয়াক্ত নামাজ প্ৰতিজন মুমিন মুছলমানে ওয়াক্তৰ হৈতে আউয়াল ওয়াক্তত আদায় কৰিব লাগে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আপুনি 5 ওয়াক্ত নামাজ পঢ়িব আৰু মই যেটো নিয়ম কৈ দিলো সূৰা কাউসাৰৰ এই আমল এই নিয়ম অনুযায়ী আপুনি কৰিব ইনশাআল্লাহ আপোনাৰ 100% ফায়দা হ'ব আপুনি উপকৃত হ'ব ইনশাআল্লাহ মোৰ প্ৰিয় বন্ধুসকল যদি আপোনাৰ ভিডিওটি ভাল লাগিছে এটা লাইক কৰিব আৰু ধুনিয়াকে এটা কমেন্ট কৰিব যদি মোৰ চেনেলত নতুন হয় সাবস্ক্রাইব কৰাটো নাপাহৰিব আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে এই আমলৰ পৰা উপকৃত হোৱাৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু